যেহেতু নিজৰ কৰ্তব্য কৰিবই লাগিব আৰু পৰীক্ষা চলি আছে যেহেতু গতিকে আমাৰ আজি অহা মানে গামবুট পিন্ধিও মানে গামবুটৰ ভিতৰতো পানী সোমাই গৈছে আজি বেছি একেলেঠাৰে ৰাতিপুৱাৰ পৰা বৰষুণ দিয়াৰ কাৰণে আজি পানীটো অলপ বেছিকৈ হৈছে আনকেইদিন গামবুট পিন্ধি আহিলে মানে হেৰি নহয় আজি কিন্তু গামবুটো মোৰ সোমাই গ'ল পানীতে উপায় নাই বৰষুণ দিয়াৰ ফলত কৃত্ৰিম বান হৈছে ডিব্ৰুগড় আমলাপতি MV স্কুলতো এভ্যন্তৰত পানী প্ৰৱেশ কৰিছে আৰু ইতিমধ্যে আমাৰ আজি পৰীক্ষা আছিলে পৰীক্ষা আমি নিয়াৰিকৈ অনুষ্ঠিত কৰিছোঁ আৰু আমি আমাৰ কেন্দ্ৰৰ CRC লগত আমি যোগাযোগ কৰিলোঁ তেওঁ আমাক এটা পৰামৰ্শ দিলে যে যিবিলাক ল'ৰা ছোৱালী আজি পৰীক্ষা নাই তেওঁলোকক ছুটি দিবলৈ ক'লে যিহেতু আমাৰ ক্লাছ 1 পৰা ক্লাছ 8লৈকে আছে গতিকে আমি 6, 7, 8 এই তিনিটা আজি আমি পৰীক্ষাটো অনুষ্ঠিত কৰিছোঁ এই তিনিটা ক্লাছৰ আমাৰ যিটো মানে শ্ৰেণী কক্ষ এইকেইটা অকণমান ডাউন আছে গতিকে তাত পানীটো প্ৰৱেশ কৰিছে আৰু 2, 3, 4লৈকে মানে অলপ ওখ আছে আমি তাত গৈ তেওঁলোকক নি শিফ্ট কৰি কিনে তাত আমি পৰীক্ষাটো অনুষ্ঠিত কৰিছোঁ